হেল্ল' এভৰিৱান। আজি মই তোমালোকক এটা নতুন চেপ্টাৰ নহয় বাৰু, এইটো আগতে মই তোমালোকক শিকাইছিলোঁ ফ্ৰেকশ্যন, তাৰপিছত শিকালোঁ তোমালোকক মই LCM HCF। এইটো আগৰ ক্লাছত মই শিকাইছোঁ। আজি মই বস্তুটো তোমাক শিকাম, যেতিয়া ফ্ৰেকশ্যন দিয়া থাকিব সেই ফ্ৰেকশ্যনৰ HCF LCM কেনেকৈ কৰিব পাৰি। এনেকুৱা কেতিয়াবা তোমালোকৰ কিতাপত নাই এইখিনি, কেতিয়াবা এনেকুৱা কুৱেশ্যন আহি যাব পাৰে। আহিলে যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, তাৰ কাৰণে মই এই বস্তুটো তোমালোকক ইয়াত মই বুজাই দিম। ফাৰ্ষ্ট ফ্ৰেকশ্যন LCM HCF কি আছিল এইখিনি মনত আছেনে নাই তোমালোকৰ? তোমালোকৰ আগত মই শিকাইছিলোঁ। যদি এইখিনি তোমালোকৰ মনত নাই তোমালোকে চাই ল'বা, আৰু যদি সেইবিলাকৰো ভিডিঅ' তোমালোকক বনাই দিব লাগে তোমালোকে পাছত চাব পাৰিবা বাৰু এক্সামৰ আগত, তেতিয়া মোক তোমালোকে ক'বা কমেণ্টত, মই ফ্ৰেকশ্যন ইউনিট এইবিলাকৰো ভিডিঅ' তোমালোকক বনাই দিম। এতিয়া চাবা ফ্ৰেকশ্যনটো কি আছিল তোমালোকে চাই ল'বা। চাবা 7/3 এইটো কি ফ্ৰেকশ্যন হ'ব? এইটো হ'ব ইম্প্ৰপাৰ ফ্ৰেকশ্যন। ইম্প্ৰপাৰ ফ্ৰেকশ্যন। আৰু যদি এইটো মই লিখোঁ 3/7 তেতিয়া কি হ'ব? এইটো হ'ব প্ৰপাৰ ফ্ৰেকশ্যন। এই ফ্ৰেকশ্যন মানে কি আছিল? ভগ্নাংশ। ফ্ৰেকশ্যনৰ ওপৰৰ পাৰ্টটোক কি কয়? ওপৰৰ পাৰ্টটোক কয় নিউমাৰেটৰ, তলৰ পাৰ্টটোক কি কয়? ডিনমিনেটৰ। ইম্প্ৰপাৰ ফ্ৰেকশ্যনত নিউমাৰেটৰ ইজ গ্ৰেটাৰ দেন ডিনমিনেটৰ, আৰু প্ৰপাৰ ফ্ৰেকশ্যনত ডিনমিনেটৰ ইজ গ্ৰেটাৰ দেন নিউমাৰেটৰ। আৰু মিক্স ফ্ৰেকশ্যন আছিল কি? এইটো মিক্স ফ্ৰেকশ্যন। গতিকে এইখিনি বস্তু তোমালোকৰ চাগে মনত আছে। মিক্স ফ্ৰেকশ্যন এইখিনি তোমালোকৰ চাগে মনত আছে। এতিয়া চাবা এই ফ্ৰেকশ্যন দিয়া থাকিব তোমালোকক, এই ফ্ৰেকশ্যন কেইটামান দিব। এই ফ্ৰেকশ্যন কেইটাৰ HCF উলিওৱা নাইবা LCM উলিওৱা। HCF কি আছিল? এতিয়া HCF LCM চোৱা। HCF কি আছিল? হায়েষ্ট কমন ফেক্টৰ আছিল নে নাই? HCF হায়েষ্ট কমন ফেক্টৰ। HCFটো কি আমি কি উলিয়াইছিলোঁ? যদি দিয়ে চাবা 5, 15, 20, ইয়াত যদি HCF উলিয়াব লাগে কি হ'ব? তাৰ এটাই ফেক্টৰ হ'ব, এটা সংখ্যাৰে হৰণ যাব লাগিব। চাবা প্ৰথমতে 5ৰে যায় গোটেইকেইটাক। চাবা 5ৰে কৰিলোঁ, 5, 5 3 গুণ 15, 5 4 গুণ 20, আৰু যায় নেকি কিবা হেৰে? আৰু নাযায়। গতিকে HCF কি হ'ব? HCF হ'ব 5। যদি এই তিনিটাৰে আমাক LCM উলিয়াব দিয়ে তেতিয়া কি হ'ব? প্ৰথমে 5ৰে যায়, 5ৰে কৰিলে তাৰপিছত চাবা আৰু কিবাহেৰে যায় নেকি? নাযায়। গতিকে LCM কি হ'ব? LCM কি আছিল? লয়েষ্ট কমন মাল্টিপুল। LCM এতিয়া LCM কি হ'ব? 5, 1 পূৰণ 3 পূৰণ 4, 5 3 15 4 গুণ 60 হ'ব কি? LCM। গতিকে HCF আৰু LCM তোমালোকে জেনেৰেল সংখ্যাৰবিলাকৰ পাইছিলা। এতিয়া তোমালোকক ফ্ৰেকশ্যন যদি দিয়ে, ফ্ৰেকশ্যনৰ HCF LCM কেনেকৈ উলিয়াবা সেইটো তোমালোকক মই দি আছোঁ। এতিয়া চাবা ফ্ৰেকশ্যনৰ HCF LCM জানিবলৈ ফাৰ্ষ্ট এটা তোমালোকে ফৰ্মুলা চাই লোৱা। মই লিখি দিছোঁ ইয়াত HCF। তোমালোকে জানা ফ্ৰেকশ্যন এটাৰ ওপৰৰ পাৰ্টটোক কি কয়? নিউমাৰেটৰ, তলৰটোক কয় ডিনমিনেটৰ। যদি তোমালোক উলিয়াব দিয়ে HCF, দুটা দিব পাৰে যে 3/5 এণ্ড 4/7, এই দুটা ফ্ৰেকশ্যনৰ HCF উলিওৱা। তেতিয়া HCFৰ ফৰ্মুলাটো কি? যদি HCF উলিয়াব দিয়ে ওপৰত হ'ব HCF অফ নিউমাৰেটৰ, কাৰণ ইয়াত নিউমাৰেটৰ কি? 3 আৰু 4, এইটো ফ্ৰেকশ্যনত 3 নিউমাৰেটৰ, ইয়াত 4। গতিকে HCF অফ নিউমাৰেটৰ মানে 3 আৰু 4ৰ নিউমাৰেটৰ, 3 আৰু 4ৰ HCF উলিয়াব লাগিব। 3 আৰু 4ৰ HCF কি? একৰে হৰণ নাযায়, কেৱল একেৰে যায়। গতিকে 1 থাকিব। 5 আৰু 7 তলত আহিব LCM অফ ডিনমিনেটৰ। যদি HCF দিয়ে HCF অফ নিউমাৰেটৰ ওপৰত যাব, LCM অফ ডিনমিনেটৰ তলত যাব। 5 আৰু 7ৰ LCM কিমান? 5 আৰু 7ক একৰে হৰণ নাযায়, গতিকে
এই দুটাৰ পূৰণ ফলটোৱে হ'ব LCM। তাৰমানে 7 5 গুণ 35 35। গতিকে ইয়াৰ HCF কি হ'ব? প্ৰথমতে ওপৰৰ দুটাৰ নিউমাৰেটৰ দুটাৰ HCF 1 আৰু তলৰ দুটাৰ LCM, তাৰমানে 35। গতিকে এইটো হ'ব HCF ফ্ৰেকশ্যনৰ। একেলগে তোমালোকে LCMটো শিকি লোৱা। LCMটো কি হ'ব? যদি মই LCM দিওঁ ইয়াত, LCM হ'লে কি হ'ব? ইয়াত আমি দিছিলোঁ চাবা 3/5 এণ্ড 4/7। LCM হ'লে ওপৰৰটো LCM হ'ব, LCM অফ নিউমাৰেটৰ আৰু HCF অফ ডিনমিনেটৰ। তাৰমানে ওপৰৰটোৰ LCM হ'ব। ওপৰত কি আছে 3 আৰু 4, 3 আৰু 4ক একোৰে বেলেগেৰে হৰণ নাযায়। গতিকে এই দুটাৰ পূৰণ ফলটো LCM হ'ব 3 গুণ 12। HCF অফ ডিনমিনেটৰ 5 আৰু 7, 5 আৰু 7ক নাযায় গতিকে 1। গতিকে 12 হ'ব ইয়াৰ LCM। গতিকে ফৰ্মুলা দুটা মনত ৰাখিবা। যদি HCF দিয়ে তেতিয়া কি হ'ব? HCF অফ নিউমাৰেটৰটো ওপৰত যাব, HCF নিউমাৰেটৰ, আৰু LCM হ'ব ডিনমিনেটৰ। আৰু যদি LCM দিয়ে তেতিয়া ওপৰৰটোৰ LCM উলিয়াব লাগিব। যিটো উলিয়াব দিয়ে সেইটো ওপৰত যাব আৰু অপজিটটো তলত আহিব। LCM উলিয়াব দিলে LCM অফ নিউমাৰেটৰ ওপৰত যাব, HCFটো তলত আহিব। HCF দিলে HCF অফ নিউমাৰেটৰ ওপৰত যাব, LCM অফ ডিনমিনেটৰ তলত আহিব। গতিকে ইয়াত আমি কুৱেশ্যন কেইটামান লৈছোঁ, সেইকেইটা কৰোঁ বাৰু। ফাৰ্ষ্ট দিছে চাবা, HCF উলিয়াব দিছে। কি দিছে? 7/2 এণ্ড 35/4। যদি আমাক এইটো HCF উলিয়াব দিছে, HCF উলিয়াব দিলে কি হ'ব? প্ৰথমতে HCF অফ নিউমাৰেটৰ, তাৰমানে 7 আৰু 35ৰ 35ৰ আমি HCF উলিয়াব লাগিব। 7 আৰু 35ক কিহেৰে যায়? চোৱা 7ৰে যায়। 7 গুণ 7, 7 5 গুণ 35 আৰু নাযায়। গতিকে 7 হ'ব HCF অফ নিউমাৰেটৰ, 7 আৰু 35ৰ HCF। 7 আৰু 35ৰ HCF হ'ব 7। 2 আৰু 4ৰ তলৰটো LCM অফ ডিনমিনেটৰ, তাৰমানে 2 আৰু 4ৰ LCM। 2 আৰু 4ৰ LCM কিমান? 4। তাৰমানে 4টো তলত আহিব। গতিকে এনচাৰ কি হ'ব? এই ফ্ৰেকশ্যনটোৰ এনচাৰ হ'ব 7/4। এইটো বুজি পালা না? চোৱা নেক্সট আৰু কি কুৱেশ্যন দিছে চাই লওঁ আমি। নেক্সট দিছে চাবা, HCF উলিয়াব দিছে 54/9। 54/9 কাটা কাটি যায় না? চোৱা 9ৰে যাব 6 বাৰ। গতিকে 6, তলত এটা 1 থাকে, লিখিব পাৰা 1। তাৰপিছত কি দিছে? 3 9 17। কিমান হ'ব? এইটো মিক্স ফ্ৰেকশ্যনত আছে, ইয়াক ফ্ৰেকশ্যনলৈ নিয়া। 17 3 গুণ 51 আৰু 9 60। কিবা হেৰি যায় নেকি? কটাকটি নাযায়। এতিয়া চোৱা 36/51। ইয়াক সৰু কৰিব পাৰি নাই? চোৱা 3ৰে যায়, 3 গুণ 3, 3 2 6 12। 3ৰে 17 3 গুণ 51, তাৰমানে 12/17। এতিয়া আমাক কি উলিয়াব দিছে? HCF। HCF হ'লে কি আছিল? ওপৰৰ কেইটাৰ আমি উলিয়াব লাগিব কি? HCF উলিয়াব লাগিব। এতিয়া 6 60 12, 6 60 12ৰ আমি এক্সট্ৰাকৈ কৰি লৈছোঁ। কি আছিল? 6 60/17, 12/17। HCF কি হ'ব? 6 60 আৰু 12ৰ আমি নেক্সট হেড কৰি লৈছোঁ বাৰু। কি আছিল আমাৰ? এটা আছিল 6, এটা আছিল 60/17, এটা আছিল আমাৰ 12/17। এতিয়া আমাৰ HCF হ'ব লাগিলে আমি উলিয়াব লাগিব ওপৰৰ কেইটাৰ HCF, তাৰমানে 6 60 আৰু 12ৰ HCF কিমান হ'ব? 6 60 12। 6ৰে যায়, 6 গুণ 6, 6 10 গুণ 60, 6 2 গুণ 12
আৰু একৰে নাযায় 1 হৈ গ'ল এইটো তাৰমানে HCF অফ 6 60 12 কি হ'ব 6 তাৰপিছত LCM অফ 1 17 17 তলৰ কেইটা ডিনমিনেটৰৰ কেইটাৰ কি হ'ব LCM 1 17 17 ইয়াৰ LCM কি হ'ব 17ৰে এবাৰ 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 তাৰমানে 17 গতিকে এই সংখ্যাটোৰ HCF হ'ব 6/17 2 নম্বৰটোৰ 6/17 এনসাৰ হ'ব তোমালোকে নিজে কৰি ভিডিও পোষ্ট কৰি নিজে কৰি চাবা এনেকুৱা কিছুমান ফ্ৰেকশন লৈ তোমালোকে নিজে কৰি চাবা আৰু মই হোমৱৰ্ক দিম তোমালোকক বাৰু তোমালোকে ভালকৈ চাবা কেইটা কৰি এটা নেক্সট কুৱেশ্যন কেইটা চাম বাৰু কি আছে HCF হৈ গ'ল এটা LCM LCMত তোমালোকক ফৰ্মুলাটো দি দিছোঁ কি আছিল যদি LCM উলিয়াব দিয়ে LCMটো ওপৰত যাব LCM অফ নিউমাৰেটৰ এণ্ড তলত আহিব HCF অফ ডিনমিনেটৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাবা কি দিছে 1/2 এণ্ড 5/8 এতিয়া যদি LCM উলিয়াব লাগে তাৰ মানে LCM অফ নিউমাৰেটৰ তাৰমানে 1 and 5ৰ LCM লাগিব 1 and 5ৰ LCM কিমান 1 আৰু 5 একৰে নাযায় গতিকে পূৰণ হ'ব 5 1 গুণ 5 তাৰপিছত তলৰটোৰ HCF অফ ডিনমিনেটৰ তাৰমানে 2 and 8ৰ HCF কি হ'ব 2 1 গুণ 2 4 2 গুণ 8 আৰু নাযায় গতিকে HCF কি হ'ব 2 হ'ব HCF হ'ব 2 LCM হ'লে LCM অফ নিউমাৰেটৰ বাই HCF অফ ডিনমিনেটৰ 2 আৰু 8ৰ HCF হ'ব 5/2 গতিকে এইটোৰ LCM হ'ব 5/2 এইটো চোৱা বুজি পালা নাই নেক্সট আৰু কি আছে চাবা নেক্সট এটা লৈ লৈছোঁ এইটো আছে 4 এটা ভাঙি লোৱা মিক্স ফ্ৰেকশ্যনত আছে কি হ'ব এইটো 4 2 গুণ 8 থাকে 9 নেক্সট কি আছে 3 আছে এইটো 3 থাকিলে 3 1 হ'ব এটা তলত তাৰপিছত কি আছে 10/2 এইটো কি হ'ব 10 2 গুণ 20 একে 21 ইয়াৰ কি উলিয়াব দিছে LCM হ'লে কি হ'ব ওপৰৰ কেইটাৰ নিউমাৰেটৰৰ LCM হ'ব নিউমাৰেটৰত কি আছে 9 3 21 এটা উলিয়াই লোৱা 9 3 21 ইয়াৰ আমি কি উলিয়াব লাগিব LCM প্ৰথমতে 3ৰে কৰা 3 3 গুণ 9 3 1 গুণ 3 7 3 গুণ 21 আৰু নাযায় গতিকে LCM কি হ'ব 3 3 3 গুণ 9 9 1 গুণ 9 9 7 গুণ 63 গতিকে LCM ওপৰত কি আহিব 63 আৰু LCM তলত কি হ'ব HCF অফ ডিনমিনেটৰ তলত কি আছে তলত আছে 2 1 and 2 গতিকে HCF কি হ'ব ইয়াৰ HCF হ'ব তিনিওটা সংখ্যা এটা সংখ্যাৰে নাযায় অনলি 1এৰে যায় গতিকে 1এৰে যায় গতিকে 2 নহয় ইয়াত গতিকে HCF হ'ব 1 তাৰমানে এইটো সংখ্যাৰ LCM হ'ব 63 বা 63/1 লিখিব পাৰা তোমালোকে 1টো নিলিখিলেও কথা নাই গতিকে LCM দিলে LCM অফ নিউমাৰেটৰ এণ্ড HCF অফ ডিনমিনেটৰ আৰু HCF দিলে HCFটো ওপৰত যাব HCF অফ নিউমাৰেটৰ এণ্ড LCM অফ ডিনমিনেটৰ এটা নেক্সট আৰু কি কুৱেশ্যন আছে চাই লোৱা এটা আছে 108/375 এইটো সৰু কৰিব পাৰি নেকি চোৱা কিহেৰে যাব 3ৰে যাব 3 3 গুণ 9 1 18 6 3 গুণ 18 3 1 গুণ 3 3 2 গুণ 6 1 15 5 3 15 এইটো মই 3ৰে হৰণ যাব বুলি কেনেকৈ গম পালোঁ এটা কিছুমান ডিভিজিবল ৰুল আছে মই তোমালোকক লাগে যদি এইবিলাকৰ ডিভিজিবল ৰুলৰ ওপৰত এটা ভিডিঅ' বনাই দিম ক'বা তোমালোকে এইটো কেনেকৈ হ'ল এই তিনিওটাৰ 108 আছে ইয়াৰ গোটেইকেইটাৰ যোগফল যদি 3ৰে হৰণ যায় তেতিয়া 3ৰে যাব ইয়াত 8 1 9 9ক 3ৰে যায় গতিকে এইটোও যাব এইটো 7 3 10 10 5 15 15ক যায় 3ৰে গতিকে এইটোও যাব গতিকে এনেকুৱা কিছুমান ডিভিজিবল ৰুল আছে 11লৈ 13লৈ গতিকে তোমালোক লাগে যদি মোক ক'বা 36/125 তাৰপিছত এইটো মিক্স ফ্ৰেকশ্যন এটা আছে
117/25 কি হ'ব 25 * 25 আৰু 17 কিমান হ'ব 25 * 10 35 35 আৰু 7 42 তাৰপিছত আৰু কি আছে 54 এইটোক যায় নেকি নাযায় 54/55 54/55 যাব নেকি এইটো নাযায় নাযায় ন নাযায় 54/55 এইটোৰ কি উলিয়াব লাগে LCM তাৰমানে LCM অফ যদি LCM উলিয়াব লাগে ওপৰত কি আহিব ওপৰত আহিব LCM কিহৰ LCM অফ নিউমাৰেটৰ 36 42 54 ইয়াৰ LCM উলিয়াব লাগিব 36 42 and 54 কিহেৰে যায় চাবা 6ৰে যায় 6 6 * 36 7 6 * 42 9 6 * 54 তাৰপিছত 3ৰে যায় 3 2 * 6 7 3 3 * 9 LCM কিমান হ'ব 6 3 * 18 18 2 * 36 18 2 * 36 আৰু 7 3 * 21 36 পূৰণ 21 কিমান হ'ব 36 21 পূৰণ কৰিলে কিমান হ'ব সেইটো মই কৰি লৈছোঁ কিমান আছিল 36/125 42/25 and 54 আছে এইটো মই সেইটো কৰি লৈছোঁ চাবা মই এইটো কৰি লৈছোঁ কি আছিল চাবা 36/25 36/25 আছিল জানো 125 আছিল তাৰপিছত এটা কি আছিল এইটো 42/42 আছিল 25 and আছিল 54/55 তো LCM আমাৰ কি আহিছিল ওপৰত LCM ওপৰত আহিব LCM অফ নিউমাৰেটৰ আমি LCMটো উলিয়াইছিলোঁ 36 * 21 পূৰণ কৰিব আছিল 6 * 6 3 * 3 3 2 * 6 3 2 * 6 6 6 3 9 6 696 6 * 6 3 * 3 6 কি আছিল 6 * 6 3 * 3 6 2 * 12 2 1 গ'ল 3 6 1 7 36 21 6 * 6 3 * 3 6 2 * 12 2 1 গ'ল 3 2 6 1 7 6 3 4 5 756 হ'ব ওপৰত এণ্ড আমি উলিয়াব লাগিব কি 125 25 আৰু 54ৰ মাজত কিহেৰে যায় চাবা কিহেৰে যায় এটা উলিয়াই তোমালোকে 756 হ'ল এতিয়া উলিয়াব লাগে HCF উলিয়াব লাগে কিহৰ 125 25 আৰু 55ৰ 5ৰে 25 5 * 125 5ৰে 5 11 আৰু যায় নেকি বাহিৰে নাযায় 5ৰে এই দুটাক যায় কিন্তু এইটোক নাযায় গতিকে HCF হ'ব 5 তাৰমানে আমাৰ LCM কিমান হ'ব 18 নম্বৰটোৰ ওপৰত আহিছিল আমাৰ 756 এণ্ড তলত হ'ব 5 গতিকে এইটো কাটি নাযায় গতিকে LCM হ'ব আমাৰ 756/5 এইটো গতিকে LCM আৰু HCF বিলাক এনেকুৱা তোমালোকে এইটো বস্তু ভালকৈ কৰি চাবা কেতিয়াবা আহি যাব পাৰে এনেকুৱা কুৱেশ্যন
756/5 আহিল লাষ্টৰটো। আৰু তোমালোকে যদি ফ্ৰেকশ্যনৰ কিবা তোমালোকৰ প্ৰব্লেম আছে নাইবা LCM HCFৰ আগৰ চেপ্টাৰকেইটা শিকাইছিলোঁ যিটো ক্লাছত অফলাইন, তাৰ যদি তোমালোকে বিচাৰিছা যে ভিডিঅ' বনাই দিব লাগে, তেতিয়া তোমালোকে মোক ক'বা। আৰু এইখিনি বুজি পালানে চাবা, মই ইয়াৰ ওপৰত হোমৱৰ্ক দিম তোমালোকক। ঠিক আছে, অ'কে, আজিৰ কাৰণে হ'ব। অ'কে।